গোটেই বঙাইগাঁও জিলাৰ সেইকাৰণে কেইবাটাও বিষয় লৈ পেলাই যেনেকুৱাকৈ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগ আৰু লগতে আমাৰ পৰ্যটন বিভাগ আৰু লগতে আমাৰ PWD বিভাগকো মই মাতিছিলোঁ। মাতি যিখিনি কাম কাজ আছে বিশেষকৈ আমি অসমমালাৰ যি অন্তৰ্গত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত 25 কিলোমিটাৰ নতুনকৈ পথ নিৰ্মাণৰ কথা ইতিমধ্যে কৈছে আৰু সেই 25 কিলোমিটাৰ যিটো পথ হ'ব সেইটো খুব ডাঙৰ মানে মোটামুটি আপোনাৰ নেশ্যনেল হাইৱে টাইপৰে হ'ব আৰু সেই অসমমালাৰ কাৰণে নতুন আমি প্ৰপ'জেল ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ আৰু সেইটো আজি ফাইনেলি এপ্ৰুভ কৰিলোঁ। আৰু তাৰে ভিতৰত আমাৰ তালগুৰিৰ পৰা যিটো বাসুগাঁও ৰোড প্ৰায় 16.50 16.5 কিলোমিটাৰ এটা নতুন ৰাস্তা এটা হ'বলৈ গৈ আছে য'ত নেকি আমাৰ 37 কোটি টকা তাত খৰচ হ'বগৈ। আৰু ঠিক তেনেকুৱাকৈ আমি শ্বহীদ বেদীৰ পৰা নৰ্থ চালমাৰালৈ প্ৰায় 11 কিলোমিটাৰ এটা ৱেডেনিং পথ যিটো বৰ্তমান যিটো পথ আছে তাতকৈ যথেষ্ট বহলকৈ এইটো অসমমালাৰ অন্তৰ্গত কৰা হ'ব আৰু য'ত নেকি 29 কোটি টকা খৰচ হ'ব। গতিকে এইটো এটা বঙাইগাঁৱৰ কাৰণে নতুন এটা খবৰ যে তালগুৰিৰ পৰা বাসুগাঁও আৰু ইপিনে শ্বহীদ বেদীৰ পৰা নৰ্থ চালমাৰা সৰ্বমুঠ প্ৰায় 25 কিলোমিটাৰ নতুন পথ এটা বঙাইগাঁও জিলাত হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও আমি SOPTৰো কেইবাটাও ৰাস্তা ইতিমধ্যে আমি অনুমোদন জনাইছিলোঁ আৰু লগতে আমাৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 98% ঘৰ ইয়াতে সম্পূৰ্ণ কৰিছে আৰু এই 98% ঘৰ সম্পূৰ্ণ হোৱাৰ পিছত বাকী যিখিনি 2% ঘৰ আছে তাৰ পিছতো নতুনকৈ যিবোৰ ঘৰ পাবলগীয়া আছে সেইবোৰৰ কাৰণে ইতিমধ্যে ছাৰ্ভে সম্পূৰ্ণ হৈছে কিন্তু আগন্তুক দিনত নতুনকৈ পঞ্চায়তবোৰ যেতিয়া গঠন হোৱাৰ পিছত গাঁও সভা অনুষ্ঠিত কৰি ফাইনেল লিষ্ট কাৰণ যথেষ্ট অধিক সংখ্যক নাম আহিছে যিটো নেকি বিশ্বাসযোগ্য হোৱা নাই এতিয়াও। গতিকে আগন্তুক দিনত গাঁও সভাৰ জৰিয়তে এইটো মাইক্ৰ'ফিল্টাৰ কৰি প্ৰকৃত অৰ্থতনো কিমান আছে কেঁচা ঘৰত থকা কাৰণ আমাৰ উদ্দেশ্য হৈছে কি প্ৰতিটো কেঁচা ঘৰত থকা মানুহে আগন্তুক দিনত পকী ঘৰ পাব। কিন্তু পকী ঘৰ অলৰেডি থকাসকলে তেওঁলোকে নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ নাপাব। গতিকে পকী ঘৰত থকা মানুহৰ বহুতে ছেল্ফ ছাৰ্ভে হওক বা জীৱিকা সখীৰ জৰিয়তে ইয়াতে নাম ৰেজিষ্টাৰ কৰিছে। গতিকে সেইটো বহুত অত্যাধিক হোৱা যেন অনুভৱ হৈছোঁ। সেইটো আগন্তুক দিনত কেনেকুৱাকৈ আমি ঠিক ঠাক কৰিব পাৰোঁ এই বিষয়লৈ আমি চাইছোঁ। আমাৰ MGNৰেগাৰো যদি আমি কাম কাজ চাওঁ তেতিয়া MGNৰেগাত আমাৰ প্ৰায় 97% কাম ইয়াতে সম্পূৰ্ণ হৈছে। 22-23 বছৰত বা তাৰে আগৰ পৰা প্ৰায় 61,000 স্কিম আমাৰ ইয়াতে বঙাইগাঁও জিলাত লোৱা হৈছিলে তাৰ কাম সম্পূৰ্ণ হৈছে। ঠিক 23-24ত আমাৰ 13,500 আমাৰ নতুন স্কিম ধৰা হৈছিলে সেইটোও প্ৰায় 93% সম্পূৰ্ণ হৈছে আৰু এতিয়া শেহতীয়াকৈ প্ৰায় 2,000 নতুন স্কিম MGNৰেগাৰ জৰিয়তে চলি আছে। সামগ্ৰিকভাৱে এইখিনি পৰ্যালোচনাৰ উপৰিও আমি আগন্তুক দিনত চিন্তা কৰিছোঁ যে যিহেতু আমাৰ বঙাইগাঁও জিলাত যিহেতু আমাৰ পৰ্যটক কোনো ধৰণৰ অফিচাৰ নাই বিষয়া নাই বা কোনো কাৰ্যালয় নাই কাকজানাকে আদি কৰি নাকাটি পাহাৰকে আদি কৰি কেইবাটাও এটা উল্লেখযোগ্য ডেষ্টিনেশ্যন ইয়াতে আছে। গতিকে আমি সেইকাৰণে চিন্তা কৰিছোঁ যে নতুনকৈ যাতে ইয়াতে এটা আমাৰ টুৰিষ্ট ডেভেলপমেণ্ট অফিচাৰ কাৰ্যালয় যাতে স্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই বিভাগীয় মন্ত্ৰী হিচাপে ইতিমধ্যে লাগি আছোঁ। গতিকে এইটো কামো সোনকালে হ'লে মই ভাবোঁ যে টুৰিষ্ট ইনফৰ্মেশ্যন অফিচাৰ এজন থাকিব কাৰ্যালয় থাকিব। এনেকুৱাকৈ আগন্তুক দিনত অভিভাৱক মন্ত্ৰী হিচাপে যিমানখিনি পাৰোঁ ইয়াতে সেৱা কৰাৰ কাৰণে মই প্ৰচেষ্টা চলাই আহিছোঁ। গৌৰৱ গগৈ সভাপতি বাছনি কৰিলে APCCৰ হোৱাৰ পিছতে কংগ্ৰেছ কৰ্মীসকলৰ মাজত এটা উৎফুল্লিত হোৱা দেখা পোৱা গৈছে কি ক'ব সেইটো? চাওক আজি ভাৰতীয় জনতা পাৰ্টীত ময়ো সভাপতি আছিলোঁ তাৰপিছত ভৱেশ কলিতা ডাঙৰীয়া সভাপতি হ'ল দিলীপ শইকীয়া ডাঙৰীয়া সভাপতি হ'ল। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি যোনে নহয় আমাৰ যিহেতু সংগঠনৰ এটা বিশেষ মানে প্ৰক্ৰিয়া আছে যে একেবাৰে বুথৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা মাইক্ৰ' মেনেজমেণ্টৰ পৰা। গতিকে আমাৰ সভাপতি আমাৰ যোনে নহ'লেও আমাৰ দলৰ কামটো তেনেকেনে আমাৰ আগুৱাই গৈ থাকিব। গতিকে আমাৰ ব্যক্তি হিচাপে আমাৰ দলৰ কাম আমাৰ কেতিয়াও আমি নাগুৱাওঁ আৰু যাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পিছলৈ চাবলগীয়া হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজ্যিক সভাপতি বহু সলনি হ'ল কিন্তু ভাৰতীয় জনতা পাৰ্টী কিন্তু আগুৱাই গৈ আছে। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টী এটা ব্যক্তিকেন্দ্ৰিক দল নহয়, ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ আধাৰত চলা দল আৰু আমাৰ যিহেতু বুথৰ কাৰ্যকৰ্তাসকলে হ'ল বা বুথ সংগঠনে হৈছে আমাৰ সংগঠনৰ মূল চালিকা শক্তি। গতিকে আমি সেইটো কনচেপ্টক বিশ্বাস কৰোঁ। এতিয়া কংগ্ৰেছৰ কি কনচেপ্ট মই নাজানো। গতিকে কংগ্ৰেছৰ আজি গৌৰৱ গগৈটো আল্লাহ বা ভগৱান নহয় যে যাৰ কাৰণে কংগ্ৰেছৰ যে কিবা সলনি হ'ব।
কাৰণ কিয় তেওঁলোকৰো তেনেকুৱা ব্যক্তি আছে, তেওঁলোকৰো আগতে ৰিপুণ বৰা ডাঙৰীয়া আছিলে, ভূপেন বৰা ডাঙৰীয়া হৈছে বা গৌৰৱ গগৈ হৈছে। আমাৰ বিজেপিৰো যেনেকুৱাকৈ ব্যক্তি সলনি হ'লে বুলি যে কিবা সলনি হ'ব, আল্লাহ বা ভগৱান যদি কোনোবা সভাপতি হিচাপে যদি নামাকৰণ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা আছিলে। মই ভাবোঁ যে এইটোৰ জৰিয়তে কংগ্ৰেছে কি ভাবিছে মই নাজানো, কিন্তু আমি পৰিকল্পনা কৰিছিলোঁ, আমি আগতে মই নিজে কৈছিলোঁ যে কংগ্ৰেছ গোৱালপাৰাত আছে, ধুবুৰীত আছে, বৰপেটাত আছে, আৰু সেইখিনি কথা মই কৈছিলোঁ, আৰু সেইটো কথা জ্বলন্তভাৱে পঞ্চায়তৰ নিৰ্বাচন দেখিছোঁ। এইবাৰ যে গোৱালপাৰা, ধুবুৰী বা মানকাছাৰ বা বৰপেটাত তাৰে পৰাও ইতিমধ্যে কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ, আৰু এই প্ৰক্ৰিয়া আপোনালোকে দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতহে মানে কংগ্ৰেছ তেওঁলোকে জীৱিত হৈ আছিলে। পশ্চিম অঞ্চলৰ পৰা কংগ্ৰেছক ইতিমধ্যে বিদায় দিয়াৰ কাৰণে সংখ্যালঘু ৰাইজে একত্ৰিত হৈছে, আৰু ইয়াৰ ফলাফল দুমাহৰ ভিতৰত দেখিব যে অসমৰ পশ্চিম অঞ্চলতো কংগ্ৰেছ নাথাকিব। এই বিষয়টো যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু গৃহমন্ত্ৰীৰ দায়িত্বত আছে, আৰু তেখেতে যিহেতু বাৰম্বাৰ কৰি আছে, গতিকে এই বিষয়টো তেখেতে যি কথাষাৰ কৈছে, তেখেতে মুখ্যমন্ত্ৰীৰ চকীত থাকি যিহেতু কৈছে, গতিকে তেখেতৰ কথাত আমি কেবিনেটৰ সমূহ সতীৰ্থ মন্ত্ৰীসকলে আমি সমৰ্থন জনাইছোঁ। তাত আমাৰ নিজাববীয়াকৈ বেলেগ ভিউ নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভিউ আৰু সেইটো ভিউ আমাৰো ভিউ এইটো, কাৰণ কিয় তেওঁ মাননীয় মুখ্যমন্ত্ৰী হিচাপে কথাষাৰ কৈছে। তাতে প্ৰায় 15 লাখ প্ৰায় টকা ব্যয় কৰা হৈছে, কিন্তু দেখা গৈছে কামত ৰাইজে অভিযোগ কৰিছে যে দুৰ্নীতি হৈছে। নাই, মই এইটো বিষয় লৈ পেলাই মই যিহেতু বঙাইগাঁৱত প্ৰায় পঞ্চায়ত ইলেকশ্যনৰ কাৰণে, ৰাভা আছাম ইলেকশ্যনৰ কাৰণে মই 2-3 মাহ সময় দিব পৰা নাছিলোঁ, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে কথাষাৰ মই গম পাইছিলোঁ, আৰু তাৰপিছত মই এইটো বিষয় লৈ পেলাই আয়ুক্তকে হওক বা আমাৰ চেয়াৰমেনৰ লগত যোগাযোগ কৰিছোঁ যে প্ৰকৃতটোনো কি। ইয়াৰে বিতং ৰিপৰ্ট এটা মোক দিয়াৰ কাৰণে, মই অভিভাৱক মন্ত্ৰী হিচাপে মোৰ হাতত দিয়াৰ কাৰণে মই জনাইছোঁ। বিতং ৰিপৰ্টটো আহিলেহে এই বিষয়ে আপোনালোকক মই জনাব পাৰিম। এইটোতো চলাব লাগিব, কাৰণ কিয় এইটো যদি নচলায়, কাৰণ তেতিয়াহ'লেতো আমি প্ৰশ্ৰয় দিয়া হ'ব। গতিকে এইটোতো সমগ্ৰ ভাৰতবৰ্ষতে চলিছে এতিয়া, আৰু এইটো পৰিস্থিতিৰ আহ্বান, আৰু যদি সাংবিধানিকভাৱে এইটো সকলোৰে দায়িত্ব, যি চৰকাৰে নহওক কিয়, ভাৰতবৰ্ষৰ সেয়া বিজেপি চৰকাৰে হওক, বিজেপি বিৰোধী চৰকাৰে হওক, দেশৰ অখণ্ডতাৰ স্বাৰ্থত যাতে বাংলাদেশে যাতে সংস্থাপিত হ'ব যাতে নোৱাৰে, তাৰ কাৰণে ভাৰতবৰ্ষৰ চৰকাৰ বুলি নহয়, ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ এইটো মই দায়িত্ব আৰু কৰ্তব্য বুলি মই ভাবোঁ।